নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আহি পৰিছে 2026 বৰ্ষৰ যিসকল ষ্টুডেণ্টে এইচএছ ফাইনেল এক্সাম দিবা সেই সকলৰ ফৰ্ম ফিলআপৰ নোটিছ ফৰ্ম ফিলআপ কেতিয়াৰ পৰা হ'ব সেই সকলোবোৰ এই নোটিছত দিয়া আছে যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ফালৰ পৰা ডিভিজন 2 ঠিক আছে তো চাও কি কৈছে তোমালোকৰ কি হৈছে 22 অক্টোবৰ 2025 ৰ পৰা তোমালোকৰ ফৰ্ম ফিলআপ আৰম্ভ হ'ব আৰু 25 নৱেম্বৰ 2025 লৈকে হ'ব ঠিক আছে ফৰ্ম ফিলআপ হমু এতিয়া সাবা ফৰ্ম ফিলআপ কৰোতে কিছুমান নিয়ম তোমালোকে মানি লব লাগিব কি কৈছে ইফ এনি ষ্টুডেন্ট লেফট আউট টু fill up from within the stipulated time then he or she will not be able to appear in the forthcoming HS final examination 2026 অৰ্থাৎ যিসকল ষ্টুডেন্ট এই ফৰ্ম ফিলআপ নকৰে সেই সকলে অহা HS ফাইনেল এক্সাম দিবলৈ নোৱাৰিব আকৌ কৈছে যে এতিয়া কিছুমান নিয়ম আছে যে তোমালোকে ফৰ্ম ফিলআপ কৰোতে কি নিয়ম মানি চলিব লাগিব অথবা কি কৰিব লাগিব সেইবোৰ ইয়াত চোৱা the center fees বা examination fees act are exempted in respect of the examination of government ebor hokolu dise je HS final examination 2026 and host parental annual income taken together from all source is Rs 2 lakh or below মানে 2 লাখৰ বা তাতকৈ তলত যদি তোমালোকৰ ফ্যামিলি ইনকাম হয় তাৰ পিছত তোমালোকে যিবোৰ ফিস আছে ফিসত দেখুৱাম সেইবোৰ দিব নালাগে ঠিক আছে সৰকাৰ যদি প্ৰাইভেট স্কুলত পঢ়া তেতিয়া বেলেগ যদি সৰকাৰি কলেজত পঢ়া বা এই ভেন্স কলেজত পঢ়া তেতিয়া তোমালোকে দিব নালাগে ঠিক আছে তো ফিসবোৰ চাও আহা কি ফিস দিব লাগে চোৱা ৰেগুলাৰ ষ্টুডেন্ট সকলৰ কাৰণে এক্সামিনেশন ফিস আছে 900 per examine center fees দিব লাগিব 350 practical exam সকলো নাথাকে কিছুমানৰ practical exam হয় হেটাৰ কাৰণ তোমালোকে যেহেতু তিনটা সাবজেক্ট থাকে practical আহে তাত তোমালোকে 100 per subject দিব লাগিব তাৰছত ইনস্টিটিউট প্ৰাইভেট যিবোৰ প্ৰাইভেটত পঢ়া কিছুমান ষ্টুডেন্ট থাকে তেওঁলোকৰ কাৰণে 1200 350 100 এনেকৈ দিয়া আছে সকলো এক্সামিনেশন ফিস 750 গতিকে তোমালোকে ফৰ্ম ফিলআপ আহি গল এটা পঢ়িব ষ্টাৰ্ট কৰা ঠিক আছে তোমালোকৰ ফাইনেল অতি সোনকালে হ'ব গতিকে পঢ়িবলৈ আৰম্ভ কৰা ধন্যবাদ